নমস্কাৰ স্বাগতম জনাইছোঁ আদৰ্শ পাঠশালা চেনেলটোলৈ তোমালোকক। আজি আমি কথা পাতিম ক্লাছ 10ৰ ইলেক্টিভ হিন্দী অৰ্থাৎ তোমালোকৰ হিন্দী গ্ৰামাৰ ছেকশ্যনৰ বিষয়ে, যিটো তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে যদি তোমালোকে হিন্দীত এটা ভাল মাৰ্ক পাব বিচাৰা, যদি তুমি এটা লেটাৰ প্লাছ মাৰ্ক পাব বিচাৰা, তেন্তে তোমালোকে গ্ৰামাৰ ছেকশ্যনটো এবাৰ ভালদৰে চাব লাগিব। য'ত তোমালোকৰ টোটেল মাৰ্ক আহে কিমান তোমালোকে জানানে? 40 মাৰ্ক। যদি এই 40 মাৰ্কৰ ভিতৰত যদি তুমি 35 to 40 ভিতৰত যদি তোমালোকে মাৰ্ক পাব বিচাৰা, তেন্তে এই ভিডিঅ'টো তোমালোকে সম্পূৰ্ণকৈ চাবা। যদি তোমালোকৰ হিন্দী ইলেক্টিভ নহয়, তেন্তে তোমালোকে ভিডিঅ'টো স্কিপ কৰি ল'ব পাৰিবা, ঠিক আছে? এতিয়া চোৱা, তোমালোকৰ হিন্দী গ্ৰামাৰ ছেকশ্যনত কুৱেশ্যন কি আহে বা গ্ৰামাৰ ছেকশ্যন তোমালোকৰ কি আহে, আমি এটা এটাকৈ গোটেইকেইটা চাওঁ। প্ৰথমে তোমালোকৰ আহিব মুহাবৰে, কিমান মাৰ্কৰ আহিব? 2 নম্বৰৰ কাৰণে আহিব। লিংগ পৰিৱৰ্তন 2 মাৰ্কৰ কাৰণে আহিব। বচন বদলো 2 মাৰ্কৰ কাৰণে আহিব। সন্ধি আহিব তোমালোকৰ 2 মাৰ্কৰ কাৰণে। पर्यायवाची शब्द 2 मार्कर कारण। विलोम शब्द আহিব 2 मार्कर कारण। एक शब्द में लिखो जो तुम्हारे एटा शब्द प्रकाश करे तेनुका टाइप 2 नम्बरत আহিব। वाक्य शुद्ध कर 2 नम्बर আহিব। पत्र जो तुम्हारे आवेदन लिखा है पत्र लेखन ये 5 मार्कर कारण আহিব। निबंध तुम्हारे 8 मार्कर कारण আহিব। अनुवाद तुम्हारे 5 मार्कर कारण আহিব। और गद्यांश जी तुम्हारे 6 मार्कर कारण আহিব। टोटल मार्क 40। सो तुम्हारे এই গোটেইটো टपिक বিলাক এটা এটাকৈ যদি পাৰ্ট 1 পাৰ্ট 2 হিচাপত মই তোমালোকৰ পাৰ্ট 1 পাৰ্ট 2 পাৰ্ট 3 হিচাপত তোমালোকক গোটেইকেইটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ আৰু এটা এটাকৈ তোমালোকৰ কাৰণে বনাই যাম। সম্পূৰ্ণকৈ তোমালোকৰ এক্সামৰ আগত গোটেইকেইটা গ্ৰামাৰ ছেকশ্যন তোমালোকে 40ৰ ভিতৰত এটা ভাল মাৰ্ক 35 প্লাছ বা 40 যদি পাবৰ ইচ্ছা আছে, তেন্তে এই গোটেই সিৰিজটো তোমালোকে চাবা, য'ত পাৰ্ট হিচাপত তোমালোকৰ ভিডিঅ' আহিব পাৰ্ট 1 পাৰ্ট 2, ঠিক আছে? সৰ্বপ্ৰথমে আমি কি আলোচনা কৰিম? হিন্দী ইলেক্টিভ গ্ৰামাৰ ছেকশ্যনত তোমালোকৰ মুহাবৰে। আজি আমি মুহাবৰে যিটো তোমালোকৰ জতুৱা ঠাঁচ বা খণ্ড বাক্য তেনেকুৱা হয় অসমীয়াত গ'লে, এইটো তোমালোকৰ 2 মাৰ্কৰ কাৰণে যিটো আহে, 4টা তোমালোকক কৰিবলৈ আহে আৰু তাৰ ভিতৰত 2টা কৰিব লাগে, ঠিক আছে? আজি আমি মুহাবৰে ট্ৰাই কৰিম আৰু পাৰ্টকেইটা তোমালোকে চোৱা। মুহাবৰে যিটো হ'ব এইটো পাৰ্ট 1 হ'ব। গোটেইকেইটা কৰি পেলাই পাৰ্ট 1 যেনে লিংগৰ তোমালোকৰ পাৰ্ট 2, বচন 3 এনেকৈ তোমালোকৰ পাৰ্ট কৰি পেলাই তোমালোকক মই ভিডিঅ' প্ৰস্তুত কৰিম। চ' ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা। ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰ আগতে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তোমালোকে আদৰ্শ পাঠশালা চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। চ' আৰম্ভ কৰোঁ। প্ৰথমতে তোমালোকে চাব লাগিব মুহাবৰে। মই কৈছোঁ তোমালোকৰ ইম্পৰ্টেণ্ট কেইটামান আৰু কি আলোচনা কৰিম, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰত কেনেকুৱা ধৰণৰ মুহাবৰে আহিছিল, তাৰ পৰা আৰু কেইটামান গুৰুত্বপূৰ্ণ যিবিলাক তোমালোকৰ এক্সামত আহিব পাৰে তেনেকুৱা আমি আলোচনা কৰিবলৈ গৈ আছোঁ। সৰ্বপ্ৰথমে তোমালোকে চাবা কাণ ভৰনা। মুহাবৰৰ কি হ'ব? কাণ ভৰনা। তাৰ অৰ্থ কি হ'ব? পিঠ পিছে শিকায়ত কৰনা। মানে এনে কাৰোবাৰ কথা শুনি কাৰোবাক লগাই দিয়া তেনেকুৱা টাইপৰ। কাণ ভৰনা यानी अर्थ पीठ पीछे शिकायत करना। এতিয়া বাক্য ৰচনাও তোমালোকে কৰিব লাগিব। কেনেকৈ কৰিবা? मंथरा ने कैकेयी के कान भरे जिससे श्री राम को बनवास हुआ। এনেকুৱা এটা তোমালোকে বাক্য ৰচনা কৰি দিব লাগে, তেতিয়া তোমালোকে যিমান মাৰ্ক আছে সিমান পাই যোৱা। ছেকেণ্ড তোমালোকে চাব লাগিব মুখ ছিপানা। মুখ ছিপানা, আমি মুখখন কেতিয়া লুকাই ফুৰোঁ? তেতিয়া কিবা এটা আমি তেনেকুৱা অসৎ কাম কৰিছোঁ, বেয়া কাম কৰিছোঁ তেতিয়া। ইয়াৰ অৰ্থ কি হ'ব? সাধাৰণ অৰ্থত লজ্জিত হোনা। এতিয়া বাক্য ৰচনা কৰি কেনেকৈ কৰিম? परीक्षा में फेल होने पर सोहन सबसे मुंह छिपा रहा है। सिंपल के এটা তোমালোকে বাক্য ৰচনা কৰি দিলে হৈ গ'ল, ঠিক আছে? নেক্সট তোমালোকে চাবা জান पर खेलना। ইয়াৰ অৰ্থ কি হ'ব? জান पर खेलना, ভাৰী জোখিম উঠানা। কোনোবা এটা কাম যিটো দেখাত একদম ইম্পচিবল হয় তাক কৰি দিয়া, তাৰমানে তেনেকুৱা টাইপৰ অৰ্থটো হ'ব ভাৰী জোখিম উঠানা। বাক্য ৰচনাটো কেনেকৈ কৰিবা? हमारे वीर सैनिक जान पर खेलकर देश की रक्षा करते हैं। বুজিছা? এনেকৈ এটা তোমালোকে বাক্য ৰচনাও কৰিব লাগে আৰু অৰ্থ তোমালোকে লিখিব নালাগে, কিন্তু বাক্য ৰচনা এটা কৰি দিব লাগে, ঠিক আছে? নেক্সট তোমালোকে চাব লাগিব খুন পसीना एक करना। ইয়াৰ অৰ্থ কি হ'ব? বহুত বহুত কঠিন পৰিশ্ৰম करना, মানে বেছি হাৰ্ডৱৰ্ক কৰা। বাক্য ৰচনা কেনেকৈ লিখিবা? बोर्ड परीक्षा में प्रथम आने के लिए राहुल ने खून पसीना एक कर दिया। যেনে উদাহৰণ তুমিয়ে পৰীক্ষাত এটা ভাল নম্বৰ পাবৰ কাৰণে কি কৰি আছে এতিয়া বৰ্তমান? খুন পसीना এক কৰি পেলাই পঢ়ি আছে, মানে তেনেকুৱা টাইপ উদাহৰণ নিজৰ লগত ৰিলেট কৰিবা আৰু বুজিবলৈ চেষ্টা কৰিবা, ঠিক আছে?
खून पसीना एक करना अर्थ हब बहुत कठिन परिश्रम करना बाक्य रचनाटो करिबा तुमालोके बोर्ड परीक्षा में प्रथम आने के लिए राहुल ने श्याम ने मधु ने सीता ने गीता ने जितु नामटो लिखिले तुमालोके হৈ যাব खून पसीना एक कर दिया इमानखिनि लिखिले হৈ गल नेक्स्ट तुमालोकर हब इम्पोर्टेन्ट हब एटु घड़ी समीप होना यार अर्थ हब मृत्यु का समय निकट आना मृत्युर समय माने ओसरत अहा वाक्य रचना करिबा वृद्ध दादाजी की हालत देखकर डॉक्टर बोले कि अब उनकी घड़ी समीप है जेते मानु बेमार হয় तेते की হয় পৰাপক্ষত তেওঁৰ একদম মানুহ বৃদ্ধ হলে আৰু যেতিয়া বেমাৰ হয় তেতিয়া মৃত্যু হ'ব পাৰে সো वाक्य रचना তোমালোকে এনেকৈ কৰিবা घड़ी समीप होना अर्थ हब मृत्यु का समय निकट आना वाक्य रचना करिबा তোমালোকে वृद्ध दादाजी की हालत देखकर डॉक्टर बोले कि अब उनकी घड़ी समीप है नेक्स्ट तुम्हालोकर दंग रह जाना अर्थ की हब अत्यंत आश्चर्यचकित होना बुझिसा यार वाक्य रचना केनेके करिबा छोटे से बच्चे का अद्भुत नृत्य देखकर सब दंग रह गए जे आश्चर्यचकित হৈ গল যে এটাৰ সৰু ছাত্ৰ বা ছাত্ৰীও কেনেদৰে নৃত্য কৰিছে তেনেকে তোমালোকে বাক্য ৰচনা ৰিলেট কৰি পেলাই তোমালোকে এটা কৰি দিলে হৈ গল दंग रह जाना वाक्य रचना करिबा छोटे से बच्चे का अद्भुत नृत्य देखकर सब दंग रह गए नेक्स्ट तुम्हालोके लुकर हब इम्पोर्टेन्ट हब এই মহাবৰাটো যেটো হৈছে শ্ৰী গণেশ करना यार अर्थ हब कार्य का शुभ आरंभ करना वाक्य रचना की करिबा आज शुभ मुहूर्त में पिताजी ने नए व्यापार का श्री गणेश किया बा तुम्हालोके এনেকা কৰা তোমালোকে আজিৰ পৰা শ্ৰী গণেশ কৰিব পাৰিবা কিহত মেট্ৰিকৰ কাৰণে পঢ়াটো আজিৰ পৰাই তোমালোকে শ্ৰী গণেশ কৰি দিয়া অৰ্থাৎ আজিৰ পৰাই তোমালোকে আৰম্ভ কৰি দিয়া কিয়নো এতিয়া 6-7 মাহৰ পাছত তোমালোকৰ মেট্ৰিক পৰীক্ষা আহিবই ঠিক আছে নেক্সট তোমালোকে কি কৰিবা 9-2-11 होना यार अर्थ की हब भाग जाना यार वाक्य रचना केनेके करिबा पुलिस को आते देखकर गली के सारे चोर 9-2-11 हो गए ठीक है नेक्स्ट तुम्हालोके सोआ घोड़े बेचकर सोना यार अर्थ तो की हब पूरी तरह निश्चिंत होना की हब अर्थ तो पूरी तरह निश्चिंत होना যেনেকৈ তোমালোক এতিয়া গৰম বন্ধ লাগিছে বুলি সম্পূৰ্ণ নিশ্চিন্ত হৈ পেলাই চিন্তা নাই একো নাই মস্ত কৈ আছা পঢ়া শুনা কৰা নাই তেনেকুৱা হ'ব নালাগে ঘোড়ে বেচকৰ এতিয়া নুখুবা কেতিয়া খুবা যেতিয়া তোমালোকৰ মেট্ৰিক পৰীক্ষা শেষ হ'ব তেতিয়া তোমালোকে ঘোড়ে বেচকৰ খুই দিবা অৰ্থটো মানে বুজিছা মই ৰিলেট কৰি পেলাই তোমালোকক বুজাই আছো যে তোমালোকৰ মনত ৰৈ যায় यार वाक्य रचना की करिबा परीक्षा समाप्त होते ही छात्र घोड़े बेचकर सो गए এনেকা করিবা তোমালোকে যেতে তোমালোকৰ পৰীক্ষা বিলাক শেষ হৈ যাব মেট্ৰিক পৰীক্ষা শেষ হৈ যাব তেতে তোমালোকে আৰামত ঘোড়ে বেচकर খুই দিবা কিন্তু এতিয়া বৰ্তমান তোমালোকে খুন পसीना এক कर তোমালোকে পঢ়া শুনা কৰিবা বুজিছা ৰিলেট কৰি দিছো মানে তোমালোকৰ যেতিয়া মনত ৰৈ যায় এটা নেক্সট তোমালোকে চাব লাগিব अपने पाव पर खड़े होना यार অৰ্থটো কি হ'ব आत्मनिर्भर बनना কয় নহয় যে মানুহবোলে হি নিজৰ ভৰিত থিয় দিছে দে মানে অসমীয়াত ক'লে তেনেকুৱা হ'ব না यार अर्थ की लिखिबा प्रत्येक युवक को विवाह से पहले अपने पाव पर खड़ा होना चाहिए वाक्य रचना এটা সিম্পল তোমালোকে কৰি দিব পাৰিবা ঠিক আছে নেক্সট তোমালোকে সোৱা नेक्स्ट হব তোমালোকৰ आँख दिखाना अर्थ लिखिबा তোমালোকে क्रोध करना या डराना वाक्य रचना जब मैंने सच बोला तो सामने वाले ने मुझे आँख दिखाई ठीक है नेक्स्ट हब लोहा मानना अर्थ तो हब श्रेष्ठता स्वीकार करना वाक्य रचना केनेके करिबा भारतीय सेना की ताकत का लोहा आज पूरी दुनिया मानती है नेक्स्ट तुम्हालोके चाबा लकीर का फकीर होना प्रिवियस ईयर क्वेश्चन पेपर खुदा क्वेश्चन है खुदा मुहावरा है अर्थ लिखिबा पुरानी रोडियो पर चलना এনেকুৱা মানুহ থাকে নহয় যে মই এইটো কৈছো যে হেইটো হবই লাগিব বা মই কোৱাই কথাই अंतिम কথা তেনেকুৱা টাইপৰ থাকে না वाक्य रचना करिबा रूढ़िवादी लोग हमेशा लकीर के फकीर बने रहते हैं नेक्स्ट तुम्हालोके लिखिबा नमक खाना यार अर्थ लिखिबा वफादार होना वाक्य रचना मैंने आपका नमक खाया है इसलिए कभी धोखा नहीं दूंगा नेक्स्ट तुम्हालोके लिखिबा पीठ थपथपाना यार अर्थ की हब शाबाशी देना केতিয়াবা তোমালোকৰ পিঠিত কোনোবাই शाबाश কৰে নহয় তেনেকুৱা টাইপৰ বুজা মানে কেনেকে হব एग्जाम्पलটো লুৱা আৰু बुझी लुआ वस्तुबुर दौड़ प्रतियोगिता जीतने पर शिक्षक ने रोहित की पीठ थपथपाई अर्थात शाबाशी दिले जे तोर प्रतियोगिता तो जिकी गल ठीक है नेक्स्ट हब मुँह की ओर देखना अर्थ लिखिबा किसी से मदद की उम्मीद रखना
বাক্য ৰচনা কৰিবা स्वाभिमानी व्यक्ति मुश्किल के समय किसी के मुंह की ओर नहीं देखते। नेक्स्ट चोৱা अंधे की लकुटी होना। ইয়াৰ অৰ্থ হ'ব একমাত্ৰ सहारा होना। वाक्य रचना करिबा केनेके श्रवण कुमार अपने नेत्रहीन माता पिता के लिए अंधे के लकुटी थे। नेक्स्ट दाल में काला होना इम्पोर्टेंट है अर्थटो हबो कुछ संदेहजनक होना। वाक्य रचनाटो केनेके लिखिबा चोर की घबराहट देखकर पुलिस समझ गई कि दाल में कुछ काला है। नेक्स्ट तुम्हारे लिखिबा हाथ धोना। यार अर्थटो हबो किसी वस्तु को हमेशा के लिए खो देना। वाक्य रचना की करिबा थोड़ी सी लापरवाही के कारण उसे अपनी नौकरी से हाथ धोना पड़ा। नेक्स्ट तुम्हारे चोৱা तू मैं करना। यार अर्थ की हबो आपस में वाद विवाद करना। वाक्य रचना करिबा मामूली सी बात पर दोनों भाइयों में तू मैं हो गई। नेक्स्ट तुम्हारे चाबा हवा से बातें करना। यार अर्थ तो हबो बहुत तेज दौड़ना। यार वाक्य रचना लिखिबा महाराणा प्रताप का घोड़ा चेतक मैदान में हवा से बातें करता था। नेक्स्ट हबो तुम्हारे ईट से ईट बजाना। यार अर्थ तुम्हारे की लिखिबा पूरी तरह से नष्ट कर देना। यार वाक्य रचना लिखिबा तुम्हारे भारतीय वीरों ने युद्ध में दुश्मनों की ईट से ईट बजा दी। नेक्स्ट लिखिबा सूरज को मसाल दिखाना। यार अर्थ हबो किसी महान व्यक्ति का तुच्छ परिचय देना। वाक्य रचना केनेके करिबा महात्मा गांधी जैसे महापुरुष की तारीफ करना सूरज को मसाल दिखाना है। नेक्स्ट तुम्हारे हबो अंगूठा दिखाना। यार अर्थ हबो वक्त पर साफ मना कर देना। आमी केतियाबा देखाऊ নহয় बुढ़ा आंगुली हेटुए। वाक्य रचना की करिबा जब मैंने मित्र से मदद मांगी तो उसने मुझे अंगूठा दिखा दिया। नेक्स्ट तुम्हारे हबो आसमान सिर पर उठाना। यार अर्थ हबो बहुत अधिक शोर मचाना। वाक्य लिखिबा शिक्षक के जाते ही बच्चों ने पूरी कक्षा में आसमान सिर पर उठा लिया। যেনেকৈ তোমালোকে ক্লাছ শেষ হ'লে শিক্ষক ওলাই যায় তেতিয়া তোমালোকে হুলস্থুল কৰা নে নকৰা অৰ্থাৎ তোমালোকে পুৰা ক্লাছখনে সম্পূৰ্ণ ক্লাছখনে নিজৰ মাথাত উঠাই দিলা তেনেকুৱা টাইপৰ ৰিলেট কৰি পেলাই তোমালোকে বুজিলে হৈ গ'ল বস্তুকেইটা সহজ কৰিবা সহজ এইবিলাকে তোমালোকৰ বাৰে বাৰে ৰিপিট হৈ পেলাই এইবিলাক 25টা মুহাবৰে তোমালোকৰ বাৰে বাৰে ৰিপিট হৈ পেলাই এইবিলাকে আহে সো ভালদৰে এইকেইটা চাই ল'বা আমি এতিয়া নেক্সট পাৰ্টত তোমালোকৰ লিংক পৰিৱৰ্তন কৰা এইবিলাক আমি শিকিম নেক্সট ভিডিও মই লৈ আহিম তোমালোকৰ লিংক পৰিৱৰ্তনৰ ওপৰত ঠিক আছে তেতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰিবা ভালদৰে পঢ়া শুনা কৰিবা ধন্যবাদ।